আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ আজি এয়া পূৰ্বাৱলোকন অনুষ্ঠান মোৰো এটা সপোন আছে দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাহিনী ডক্টৰ ৰুবুল মাউতৰ এই গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ কথা শিল্প অনুষ্ঠানত এই সম্পৰ্কে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহৰ মুৰব্বী কাৰ্তিক সূত্ৰধৰে কয় আকাশবাণী গুৱাহাটীয়ে উপন্যাস পাঠৰ ধাৰাবাহিক অনুষ্ঠান গল্প পাঠ আদি নিয়মীয়াকৈ প্ৰচাৰ কৰি আহিছে এইসমূহ শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈছে বহুদিনৰ পৰা ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ প্ৰচাৰৰ আমি পৰিকল্পনা কৰি আছিলোঁ এই বিষয়ত দীঘলীয়া সময় ধৰি প্ৰস্তুতিও চলাই অহা হৈছে শীৰ্ষগীত ৰচনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে গীত নিৰ্বাচিত হৈছে সুৰ দিয়া হৈছে কণ্ঠ নিৰ্বাচন কৰি তাৰ বাণীবন্ধন সম্পন্ন হৈছে মুঠতে পূৰ্ণ প্ৰস্তুতি পাঠকক অতিকে সন্মোহিত আৰু জীৱনৰ লক্ষ্য নিৰ্ধাৰণ আৰু ইচ্ছা শক্তি জাগ্ৰত কৰাত ডক্টৰ ৰুবুল মাউতৰ গ্ৰন্থখনৰ ধাৰাবাহিক পাঠে নৱপ্ৰজন্মক জীৱনৰ লক্ষ্য নিৰ্ধাৰণ আৰু ইচ্ছা শক্তিৰ জাগ্ৰত কৰাৰ দিশত সহায় কৰিব বুলি আমি আশাবাদী আপোনালোকে এই গ্ৰন্থখনিৰ পাঠ শুনি কেনে পাইছে আমাক জনাব বুলি আশা কৰিলোঁ ধন্যবাদ মোৰো এটা সপোন আছে স্ৰষ্টা ডক্টৰ ৰুবুল মাউত 2017 চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ এই গ্ৰন্থখনৰ ডক্টৰ ৰুবুল মাউতে গ্ৰন্থখনৰ আৰম্ভণিতে এই উদ্ধৃতি দিছে এমিলি ডিকিনছনৰ হোপ ইজ দ্য থিং উইথ ফেডাৰ্ছ ডেট পাৰ্চেছ ইন দ্য সোল এণ্ড ছিংছ দ্য টিউন উইদাউট দ্য ৱৰ্ডছ এণ্ড নেভাৰ ষ্টপছ এট অল তেখেতৰ সৈতে কথোপকথনত ভাগ লৈছে এই অনুষ্ঠানটিৰ প্ৰযোজক ইন্দ্ৰজিৎ দাসে প্ৰতিবন্ধকতাৰ মাজতো সপোন দেখা প্ৰতিগৰাকীৰ হাতত উৎসৰ্গা কৰা গ্ৰন্থখন হৈছে মোৰো এটা সপোন আছে এই গ্ৰন্থখনৰ স্ৰষ্টা হৈছে ডক্টৰ ৰুবুল মাউত তেখেত যেহেতু আমেৰিকাত থাকে গতিকে ষ্টুডিঅ'ত মুখামুখিকৈ বহি আমি তেখেতৰ সৈতে কথা পাতিব পৰা নাই কিন্তু আমি অনলাইন মাধ্যমেৰে তেখেতৰ সৈতে কথা পাতিছিলোঁ কথা শিল্প হৈছে আকাশবাণী গুৱাহাটীৰ এটা নতুন অনুষ্ঠান আৰু এই অনুষ্ঠানত আপোনাৰ গ্ৰন্থ মোৰো এটা সপোন আছে ধাৰাবাহিক ৰূপত পাঠ কৰা হ'ব আজি পূৰ্বাৱলোকন অনুষ্ঠান অহা দেওবাৰৰ পৰা এই ধাৰাবাহিক পাঠ আৰম্ভ হ'ব আকাশবাণীক লৈ নিশ্চয় বহুতো মধুৰ স্মৃতি আপোনাৰো আছে এতিয়া আকাশবাণীৰ মাধ্যমেৰেই আপোনাৰ গ্ৰন্থখনৰ ধাৰাবাহিক পাঠ শ্ৰোতাসকলে শুনিবলৈ পাব প্ৰথমেই এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব আকাশবাণী গুৱাহাটীয়ে মোৰ কিতাপখনৰ পাঠ আগবঢ়াবলৈ লোৱাৰ বাবে মই খুব আনন্দিত হৈছোঁ মোৰ অনুভৱৰ কথা ক'বলৈ গ'লে মোৰ ৰেডিঅ'ৰ সৈতে খুব এটা ওতঃপ্ৰোত সম্বন্ধ আছিল মোৰ শৈশৱত আপোনালোকে জানেই মই শৈশৱত ডাঙৰ হৈছিলোঁ এখন খুব ভিতৰুৱা গাঁৱত আৰু সেই সময়ত আকাশবাণী ডিব্ৰুগড়ৰ যোগেদি আমি ৰেডিঅ'ৰ বিভিন্ন অনুষ্ঠান শুনিছিলোঁ ৰেডিঅ'ৰ সৈতে আচলতে আমাৰ এটা খুব নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল কাৰণ ৰেডিঅ'ৰ যোগেদি আমি বাহিৰৰ জ্ঞান পাইছিলোঁ আমি বাতৰি শুনিছিলোঁ বিভিন্ন
অনুষ্ঠান শুনিছিলোঁ মোৰ এতিয়াও মনত পৰে আচলতে মোৰ আজি আপোনালোকে যি মোৰ কিতাপখন প্ৰচাৰ কৰিবলৈ লৈছে মোক খুব নষ্টালজিক কৰি তুলিছে কাৰণ মোৰ মনত আছে ৰেডিঅ'ৰ বিভিন্ন অনুষ্ঠান উপন্যাস পাঠৰ অনুষ্ঠান হৈছিল খুব সম্ভৱ সোমবাৰে ৰাতি 8 বজাত তাৰপিছত সুৰৰ সাঁথুৰি হৈছিল দেওবাৰে দুপৰীয়া আমি পথাৰত ধান দাবলৈ যাওঁতে আমি ধান দাই আমি মনোৰম গীতসমূহ শুনিছিলোঁ তাৰপিছত সুৰৰ পাণচুই হৈছিল তাৰপিছত যুৱবাণী হৈছিল খুব সম্ভৱ দেওবাৰে সন্ধিয়া 7:15 বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ৰেডিঅ'ৰ যোগেদি শুনিছিলোঁ আৰু মই কৈছোঁ যে ৰেডিঅ'টো আমাৰ সাৰথি আছিল আমাৰ জীৱনৰ এটা অংগ আছিল এই কথাবিলাকে আজি মোক আকৌ নষ্টালজিক কৰি তুলিছে উপন্যাস পাঠৰ ক্ষেত্ৰত মোৰ এতিয়াও মনত পৰে কেইবাখনো অসমীয়া সাহিত্যৰ উল্লেখযোগ্য গ্ৰন্থৰ পাঠ হৈছিল নৈ বৈ যায় সোণৰ খাৰু নালাগে মোক এনেকুৱা ধৰণৰ বহু মূল্যৱান গ্ৰন্থৰ আচলতে পাঠ হৈছিল সেইবিলাক তেতিয়া আমি ৰেডিঅ'ৰ যোগেদি শুনিছিলোঁ গতিকে আজি আকৌ সেই যি অতীতৰ যি স্মৃতিৰ যি অনুভৱ সেই অনুভৱটো আপোনালোকে আকৌ জাগ্ৰত কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ মই আশা কৰিছোঁ যে নতুন শ্ৰোতায়ো যাতে সেই একে অনুভৱ পাবলৈ সক্ষম হ'ব এই কিতাপখনৰ পাঠৰ যোগেদি আকাশবাণীৰ সৈতে যে আপোনাৰ এক বিশেষ সম্পৰ্ক আছে সেই কথা গম পাই খুব ভাল লাগিল মোৰো এটা সপোন আছে এই গ্ৰন্থখনৰ স্ৰষ্টা আপুনি আপোনাৰ জীৱনৰ বহু কথা ইয়াত সন্নিবিষ্ট হৈ আছে এই গ্ৰন্থখনৰ চিন্তাটো আপোনাৰ কেনেকৈ আহিল এই গ্ৰন্থখন আচলতে লিখাৰ আঁৰৰ কথা ক'বলৈ গ'লে এই কিতাপখনৰ যিহেতু কাহিনীটো মোৰ নিজৰে জীৱনৰ কথা গতিকে এই কথাবিলাকে বহুত দিনৰ পৰাই দোলা দিয়া আছিল মনত সেই সময়ত মই নিয়মীয়াকৈ লেখা মেলা কৰিছিলোঁৱেই ইতিমধ্যে এখন গল্পৰ কিতাপ মই লিখিছিলোঁ গতিকে মোৰ লিখাৰ এটা হেৰি আছিল তাৰপিছত যেতিয়া মই দেউতা যেতিয়া নাইকিয়া হ'ল তেতিয়া দেউতা নাইকিয়া হওঁতে মই যেতিয়া ঘৰলৈ উভতি গৈছিলোঁ তাৰ পৰা উভতি আহি পেলাই খুব এটা আৱেগিক পৰিস্থিতি এটা হোৱা নিচিনা গতিকে ঘৰৰ পৰা উভতি আহি পেলাই মই তেতিয়া সিদ্ধান্ত ল'লোঁ যে মই এই কিতাপখন লিখিম এই কথাখিনি মই লিখিব লাগিব গতিকে খুব মানে আৱেগে লম্ভাৰ নিচিনা তেনেকুৱা এটা পৰিস্থিতিত মই কিতাপখন তেতিয়া লিখিবলৈ লৈছিলোঁ আৰু মই তেনেকৈ খুব কম সময়ৰ ভিতৰতে মই কিতাপখন লিখি উলিয়াইছিলোঁ আপোনাৰ গ্ৰন্থখন মোৰো এটা সপোন আছে বহু লোকেই পঢ়িছে আৰু পাঠকসকলে একমুখে এই কথা স্বীকাৰ কৰে যে এই গ্ৰন্থখনে তেওঁলোকক জীৱনত বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছে আৰু এই কথা উপলব্ধি কৰিবলৈ শিকাইছে যে জীৱনত অসাধ্য বুলি একো কথা নাই যদি আন্তৰিকতাৰে কিবা এটা কৰিবলৈ প্ৰয়াস কৰা হয় বিভিন্ন বাধা আহিব পাৰে কিন্তু নিজৰ সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত আমি সেই বাধাৰ মাজতো ন পথৰ সন্ধান পাব পাৰোঁ আপোনাৰ গ্ৰন্থখনে বহু লোকক অনুপ্ৰাণিত কৰিছে কিন্তু তাৰ পাছতো আমি দেখিবলৈ পাওঁ যে আমাৰ চুকে কোণে বহু প্ৰতিভা বিকাশ নহৈ কলিতে মৰহি যায় কোনোবাই হয়তো সুবিধা নাপালে কোনোবাই হয়তো সুবিধা পোৱাৰ পাছতো নিজৰ সপোন পূৰ কৰাত সমৰ্থ নহল এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব হয় প্ৰতিভাটো আমাৰ প্ৰায় সকলোৰে থাকে কিন্তু সকলোৰে প্ৰতিভা তেনেকৈ বিকশিত হৈ নুঠে বিশেষকৈ আমাৰ ভিতৰুৱা অঞ্চলবিলাকত তাৰ বিভিন্ন কাৰণ থাকে প্ৰতিভা বিকাশৰ কাৰণে আমাৰ বহুতখিনি বস্তুৰ প্ৰয়োজন হয় আমাৰ পৰিৱেশৰ কথা আহি পৰে বিভিন্ন আৰ্থসামাজিক দিশৰ কথা আহি পৰে তাৰপিছত বিভিন্ন সমলৰ কথা আহি পৰে ৰিচোৰ্চৰ কথা আহি পৰে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ বাবে বহু প্ৰতিভা আচলতে বিকশিত হৈ নুঠে আমি এই কথাটো আমি এনেকৈ ভাবিব পাৰোঁ আমি যেনেকৈ অৰণ্যত গছৰ পৰাতো বহুত গুটি সৰে কিন্তু তাৰ পৰা এটা বা দুটাহে গুটিহে গৈ পেলাই আকৌ ডাঙৰ গছ হৈ উঠে সেইটো কিয় হয় তাৰো এটা কাৰণ আছে নিশ্চয় কিয় কিছুমান গুটি গছলৈ ৰূপান্তৰিত নহয় গতিকে ঠিক তেনেকৈ আমাৰ মানুহৰ জীৱনটো আমাৰ প্ৰত্যেক মানুহৰে আমাৰ প্ৰতিভা আছেই মাত্ৰ আমাৰ সেই প্ৰতিভা বিকাশৰ কাৰণে আমাৰ উপযুক্ত পৰিৱেশ পৰিস্থিতি আৰু আটাইতকৈ ডাঙৰ কথা যে শিশু বা মানুহ এজনৰ যিটো সপোন যে উচ্চাকাংক্ষা সেই বস্তুবিলাক নহ'লে কিন্তু মানুহ যিমান সুবিধা বা পৰ্যাপ্ত সুবিধা আৰু তেনেকুৱা পৰিৱেশ বা পৰিস্থিতি পালেও প্ৰতিভাটো বিকশিত হৈ নুঠে গতিকে এনেকুৱা ধৰণৰ বহুত কাৰণ আছে যাৰ কাৰণে আমি অৰ্থনৈতিকভাৱে দুৰ্বল দেশৰ বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকৰ বহু প্ৰতিভা আচলতে অকালতে মৰহি যায় আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ 2017 চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ হৈছিল মোৰো এটা সপোন আছে এই 2017ৰ পৰা 2024 আপোনাৰ গ্ৰন্থখন প্ৰকাশৰ পাছৰ পৰা এতিয়ালৈকে এই সময়খিনিয়ে আপোনাক কি শিকাইছে যোৱা কেইবছৰমানত বহুত নতুন কথা জীৱনৰ সম্বন্ধে বহুত নতুন কথা শিকিছোঁ আৰু জীৱনক
এক অন্তৰ্মুখী দৃষ্টিৰে চাবলৈ শিকিছোঁ, মানুহৰ প্ৰতি বেছি দায়বদ্ধ হ'বলৈ বাৰে বাৰে চিন্তা কৰিছোঁ আৰু বিশেষকৈ বিজ্ঞানৰ যোগেদি কেনেকৈ মানুহক বা মানৱ সভ্যতাক কেনেকৈ আগুৱাই নিব পাৰি, মানুহৰ দুখ দুৰ্গতি কেনেকৈ আঁতৰাব পাৰি, সেই কথাবিলাকে খুব মনলৈ আহে আৰু সেই কথাবিলাক নতুনকৈ শিকা হৈছে বা তেনেকুৱা দৃষ্টিৰে তেনেকুৱা ভিজনেৰে জীৱনক আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছোঁ। সঁচাকৈ আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে। আপুনি যদি চকু মুদি এবাৰ ভাবে আপোনাৰ নিজৰ সেই গাঁওখনৰ কথা, তাৰ শিশু এটি আৰু বৰ্তমান আমেৰিকাৰ এটি শিশু, এই দুটি শিশুৰ মাজত আপুনি এতিয়াও কি পাৰ্থক্য থকা বুলি ভাবে? পাৰ্থক্যটো আছে। মই আগতে উল্লেখ কৰিছোঁ যে আমাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমাৰ যিটো পৰিৱেশ পৰিস্থিতি আৰু অৰ্থনৈতিক যি সমল, সেইবিলাকৰ যথেষ্ট প্ৰয়োজন আছে আৰু মই সেই ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাওঁ। আমেৰিকা মানে মই গোটেই আমেৰিকাৰ কথা ক'বলৈ যোৱা নাই, বাট অন্ততঃ ভাল ঠাইবিলাকত, যিবিলাক ঠাই যথেষ্ট উন্নত আৰু আধুনিক জ্ঞান বিজ্ঞান আৰু সংস্কৃতিয়ে যিবিলাক ঠাই আগবঢ়া, সেই ঠাইবিলাকত শিশুবিলাকে যথেষ্ট সমল পায়, তাহাঁতি কম বয়সতে বিভিন্ন বস্তু পায় আৰু যিবিলাকে জীৱনত আগবাঢ়ি যাবলৈ যথেষ্ট সহায় কৰে। তাৰ তুলনাত বিশেষ আমাৰ ভিতৰুৱা অঞ্চলৰ শিশুবিলাক মোৰ বোধেৰে এতিয়াও তেনেকুৱা সমল বা ৰিচোৰ্চসমূহ নাপায়, যাৰ কাৰণে বহুত পিছ পৰি থাকে আৰু মই ভাবোঁ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট এইবিলাকে হেঙাৰ হৈ উঠিব পাৰে। মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠ শ্ৰোতাসকলে শুনিবলৈ পাব। আজি পূৰ্বাৱলোকন অনুষ্ঠান শ্ৰোতাসকলক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব? গ্ৰন্থ পাঠৰ অনুষ্ঠানটো আটাইকে শুনি যাবলৈ মই অনুৰোধ জনাম। আপোনালোকে শুনি থাকিব আৰু এই গ্ৰন্থখনৰ যোগেদি নতুন প্ৰজন্মই যাতে এটা সাহস পায়, নতুন প্ৰজন্ম যাতে ওলাই আহে বিজ্ঞানী হ'বলৈ, সমাজ গঢ়িবলৈ, আমাৰ সভ্যতা, আমাৰ অসমীয়া মানুহৰ যাতে আৰু উন্নতি হয় আৰু নতুন প্ৰজন্মই আগবাঢ়ি যাতে সুনাম কঢ়িয়াই আনে, মই তেনেকুৱা আশালৈ থাকিম আৰু আপোনালোকক আটাইকে ধন্যবাদ যাচিছোঁ। আপোনালোকে যে গ্ৰন্থপাঠৰ অনুষ্ঠানটো আপোনালোকে শুনিবলৈ আহিছে, গতিকে মোৰ সকলোলৈ ধন্যবাদ থাকিল, আকাশবাণীলৈও ধন্যবাদ থাকিল। আপোনালোকে গ্ৰন্থখন পাঠ প্ৰচাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, গতিকে শেষত আটাইকে শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ। ধাৰাবাহিক পাঠৰ বাবে শীৰ্ষগীতটি নিৰ্বাচন কৰা হৈছিল এক প্ৰতিযোগিতাৰ মাজেৰে। শ্ৰেষ্ঠ বিবেচিত হৈছিল ইউৰেকা কাকতি। নমস্কাৰ, মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। মই বৰ্তমান কোকৰাঝাৰত থাকোঁ আৰু মই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰী। আকাশবাণী গুৱাহাটীয়ে কথাশিল্প অনুষ্ঠানত সম্প্ৰচাৰিত হ'ব লগা ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে শীৰ্ষক গ্ৰন্থপাঠ অনুষ্ঠানৰ বাবে শীৰ্ষ গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। এই প্ৰতিযোগিতাত মই লিখা গীতৰ কথাখিনি নিৰ্বাচিত হৈছিল। এই ক্ষেত্ৰত মই আকাশবাণী গুৱাহাটীৰ প্ৰতি কৃতজ্ঞ। ইতিমধ্যে গীতটিৰ কিছু অংশ সামাজিক মাধ্যমত মুকলি কৰি দিয়া হৈছে। মোৰ শব্দকেইটাক এটা ধুনীয়া গীতলৈ ৰূপান্তৰিত কৰাৰ বাবে মই কৃতজ্ঞ। লগতে গীতটি ৰাইজে আঁকোৱালি লোৱাত আমি আহ্লাদিত হৈছোঁ। ডক্টৰ ৰুবুল মাউত ছাৰেও গীতটি ভাল পোৱা বুলি জনাই আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে, আমাক অনুপ্ৰেৰণা দিছে। এয়া আমাৰ বাবে পৰম উৎসাহ। এই আপাহতে মই তেখেতৰ প্ৰতিও কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত সম্প্ৰচাৰিত হ'ব লগা মোৰো এটা সপোন আছে শীৰ্ষক গ্ৰন্থখনিৰ পাঠ অনুষ্ঠান সকলোৱে শুনিব। যিখন গ্ৰন্থ পঢ়ি আমি অনুপ্ৰেৰণা পাইছিলোঁ, যিখন গ্ৰন্থই আমাক জীৱনৰ কাঁইটীয়া বাট অতিক্ৰমি আগবাঢ়ি যাবলৈ সাহস দিছিল, সেই গ্ৰন্থখনৰ পাঠ শুনাৰ অভিজ্ঞতায়ো সকলোকে সমৃদ্ধ কৰিব বুলি আমি আশাবাদী। আকাশবাণী গুৱাহাটীৰ প্ৰতি পুনৰ মোৰ কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শীৰ্ষগীতৰ সুৰ বৰষা বৰাৰ, সংগীতেৰে সজাইছে মনদীপ মহন্তই। নমস্কাৰ, মই বৰষা বৰাই কৈছোঁ। আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ আৰম্ভ কৰা হ'ব আৰু এই গ্ৰন্থখনিৰ আধাৰতেই এটি গীতৰ প্ৰস্তুতি কাৰ্য ইতিমধ্যে চলোৱা হৈছে। শীৰ্ষ গীতৰ কথা ইউৰেকা কাকতিৰ
আৰু অতি সুখেৰে জনাওঁ যে গীতটি সুৰ কৰিবলৈ সৌভাগ্যকণ মই পাইছোঁ, যাৰ বাবে মই অশেষ ধন্যবাদ জনাবলৈ বিচাৰিছোঁ মোক যোগ্য বুলি ভবাৰ বাবে। আৰু আচলতে মই কেতিয়াও ভবা নাছিলোঁ যে এদিন নভবাকৈ হঠাৎ ইমান সুন্দৰ অনুষ্ঠান এটিৰ অংশ হ'বলৈ পাম। মই নিজকে খুবেই ভাগ্যৱান বুলি ভাবিছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আচলতে আকাশবাণী গুৱাহাটী বুলি ক'লে সৰু কালৰ পৰা এক বৰ বেলেগ ধৰণৰ আৱেগ আৰু দুৰ্বলতা মনত পুহি ৰাখিছিলোঁ, যাৰ বাবে বিভিন্ন অনুষ্ঠানবোৰত অংশগ্ৰহণো কৰি থাকোঁ আৰু এই বছৰ স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ হিচাপে আবেদনো দিছোঁ। নেজানো কিমান দূৰ সফল হ'ব পাৰোঁ আৰু কিমান দূৰ আপোনালোকে গীতটি আঁকোৱালি লয়। আমি গীতটি সম্পূৰ্ণৰূপে এতিয়ালৈকে মুকলি কৰি দিয়া নাই। গীতটিৰ কিছু অংশ ফেচবুকৰ জৰিয়তে আমি মুকলি কৰি দিছিলোঁ, যিটো আপোনালোক সকলোৱে যিসকলে শুনিছে খুব মৰম, খুব বেছি আশীৰ্বাদ দিছে, যাৰ বাবে খুব সাহস পাইছোঁ আগুৱাই যাবলৈ। এইখিনিতে দুগৰাকী ব্যক্তিৰ নাম মই নল'লে খুব ভুল হ'ব। আচলতে গীতটিত খুব সুন্দৰভাৱে সংগীত ব্যৱস্থাপনা কৰিছে মনদীপ মহন্তই আৰু কণ্ঠ নিগৰাইছে সুকন্যা কাশ্যপ মহন্তই। আপোনালোকে ধাৰাবাহিক পাঠটিৰ লগতে গীতটিও খুব ভাল পাব বুলি আশাবাদী হৈ ৰ'লোঁ। ধন্যবাদ। শীৰ্ষগীতৰ কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ। নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পী হিচাপে এইবাৰ স্বীকৃতি লাভ কৰিছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ডক্টৰ ৰুবুল মাউতদেৱৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ কথাশিল্প অনুষ্ঠানত ধাৰাবাহিক পাঠৰ আয়োজন কৰিছে। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ সেই সুৰীয়া গীতটিৰ কণ্ঠদানৰ বাছনিত পৰিছোঁ মই সুকন্যা। আশা কৰোঁ আপোনালোক সকলোৱে অনুষ্ঠানটি মৰমেৰে আদৰি লৈ আমাক উৎসাহিত কৰিব। ধন্যবাদ। পাঠ আগবঢ়াব ঝুনা কংকন ভূঞাই। মই যি ঠাইত যি পৰিয়ালত জন্ম লৈছিলোঁ, সেই ঠাইত আধুনিক জ্ঞান বিজ্ঞান সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্ৰায় অবাস্তৱৰ দৰে আছিল। মোৰ জন্ম হৈছিল অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত। মানুহে আমাৰ গাঁওখন বেতনী গাঁও বুলিছিল। মোৰ জন্মৰো আগতে আমাৰ ককা আইতাই সেই গাঁৱত কেনেকৈ খোপনি পুতিছিলগৈ সেয়া কৈ নল'লে মোৰ অথবা আমাৰ পৰিয়ালৰ সামগ্ৰিক কাহিনী আধৰুৱা হৈ ৰ'ব। আমাৰ পূৰ্বপুৰুষসকল আহোম ৰজাৰ দিনত হাতীৰখীয়া হোৱাৰ বাবেই আমাৰ উপাধি প্ৰথমতে হাতীচুংগী আৰু ক্ৰমান্বয়ে মাউত হৈছিলগৈ। কিন্তু দূৰ অতীতত এই পূৰ্বপুৰুষসকলে ক'ত কেনেকৈ বাস কৰিছিল জনা নাযায়। শুনামতে আমাৰ আজু ককা অৰ্থাৎ ককাৰ দেউতাকহঁত যোৰহাটৰ কোনোবা ঠাইৰ পৰা ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চললৈ উঠি আহিছিল। নাহৰকটীয়াৰ চাচনি অঞ্চলৰ শান্তিপুৰত আজু ককাই মাটি ভাঙিছিলহি। আজু ককাৰ পুতেক আছিল 3জন, আমাৰ ককা অকন্তি আৰু ককাৰ 2জন ককায়েক। কালৰ সোঁতত অকন্তিয়ে ডাঙৰ ককায়েক ফলঙৰ সৈতে নতুন ঠাই নতুন মাটি বিচাৰি পুনৰ প্ৰব্ৰজন কৰিছিল। ফলত ফলং আৰু অকন্তি আহি তিনিচুকীয়া জিলাত অৰ্থাৎ মোৰ উপজা ঠাই কৈলাশপুৰ পাইছিলহি। অতব্য অৰণ্য ভাঙি গাঁও পাতিবলৈ লগত আৰু বহু লোক আহিছিল। তেতিয়া এই গোটেই অঞ্চলটো আছিল গভীৰ অৰণ্য, দুৰ্গম ঠাই। কিন্তু ক্ৰমাৎ মানুহৰ প্ৰব্ৰজনৰ ফলত এই ঠাই থকাৰ উপযোগী হৈ উঠিছিল। অকন্তিৰ মাটিৰ দাগটো আছিল গাঁওখনৰ একেবাৰে সোঁমাজত। মানুহবোৰে কৈছিল আমাৰ ককা অকন্তি হেনো বৰ উদাৰ মনোভাৱৰ মানুহ আছিল। সেয়েহে নিজৰ মাটি আনক দান কৰিছিল তেওঁ। সেয়েহে অকন্তিৰ ভাগত থাকিলগৈ গাঁওখনৰ ভিতৰতে আটাইতকৈ কম মাটি। ইমান পৰে শ্ৰোতাসকলে কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰিবলগীয়া মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ পূৰ্বাৱলোকন অনুষ্ঠানটি শুনিলে। সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।